ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে শাওণ মাহৰ 18 তাৰিখ আৰু ইংৰাজী 2024 চনৰ আগষ্ট মাহৰ 3 তাৰিখ শনিবাৰ। আজি তিথি হৈছে কৃষ্ণ চতুৰ্দশী তিথি আৰু কৃষ্ণ চতুৰ্দশী তিথি থাকিব আজি দুপৰীয়া 3:26 পৰ্যন্ত। তাৰ পিছত অমাৱস্যা তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পুনৰ্বসু নক্ষত্ৰ আৰু পুনৰ্বসু নক্ষত্ৰ থাকিব আজি দুপৰীয়া 12:39 পৰ্যন্ত। তাৰ পিছত পুষ্যা নক্ষত্ৰ আৰম্ভ হ'ব। আজিৰ দিনটোত জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰবৰ্ণ, দেৱগণ। মৰণত আজি ত্ৰিপদ দোষ থাকিব দুপৰীয়া 12:39 পৰ্যন্ত। তাৰ পিছত একপদ দোষ আৰম্ভ হ'ব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 9:17 পৰা 12:48 আকৌ 3:22 পৰা 5:20 আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:53 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:04। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ বাবে আজি উপকাৰী পৰিস্থিতিৰ সৃষ্টি হৈছে। আপুনি আপোনাৰ ইচ্ছা পূৰণ কৰিব পাৰিব। আবদ্ধ বা ঋণ দিয়া ধন উদ্ধাৰ হ'ব। ভাই ভনীৰ মাজত চলি থকা বিভাজনৰ সমাধান হ'ব। বন্ধু বান্ধৱীৰ লগত অবাবত সময় নষ্ট নকৰিব। এই সময়খিনিত নিজৰ শক্তিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিব লাগিব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে পঢ়া শুনা আৰু কেৰিয়াৰৰ প্ৰতি অধিক মনোযোগ দিব লাগিব। ব্যৱসায়িক বিষয়ত সিদ্ধান্ত লোৱাৰ সময়ত বাহিৰৰ মানুহক বিশ্বাস নকৰিব। কাৰোবাৰ পৰা ভুল পৰামৰ্শই ক্ষতিকাৰক হ'ব পাৰে। কাৰ্যালয়ত যিকোনো বিশেষ কাম সম্পূৰ্ণ কৰিব পাৰিব। বিষয়াসকলৰ পৰা গাইডেন্স থাকিব। ঘৰখনত সুখ আৰু শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব। আপোনাৰ প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ আপুনি পৰিয়ালৰ অনুমোদন লাভ কৰিব পাৰে। স্বাস্থ্য সম্পৰ্কীয় সৰু সৰু সমস্যা আজি থাকিব। চিন্তা নকৰিব আৰু এটা পদ্ধতিগত ৰুটিন বজাই ৰখাৰ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি বিনিয়োগৰ বাবে সময় অতি অনুকূল হৈ আছে। ঘৰ সলনিৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰতো গুৰুত্বপূৰ্ণ আলোচনা কৰিব পাৰিব। মনোৰঞ্জন সম্পৰ্কীয় কাম কাজতো সময় অতিবাহিত কৰিব। শিশুসকলক তেওঁলোকৰ মনোবল বৃদ্ধি কৰিবলৈ গাইড কৰাৰ দৰকাৰ আছে। ইয়াৰ দ্বাৰা তেওঁলোকে পৰীক্ষাত উপযুক্ত মনোযোগ দিব পাৰিব। এই সময়ত গ্ৰহবোৰৰ গতি কিছুমান ক্ষেত্ৰত বিপৰীত হ'ব। অৱশ্যে ইতিবাচক হৈ এই সময়খিনি সহজে অতিক্ৰম কৰিব পাৰিব। বহিৰাজ্যলৈ যাবলৈ সাজু হোৱা লোকসকলে নিজৰ কাগজ পত্ৰ ভালদৰে পৰীক্ষা কৰি ল'ব লাগিব। ব্যৱসায়ৰ সন্দৰ্ভত দূৰৈৰ পক্ষৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাৰ চেষ্টা কৰক। অনাগত দিনত এই সম্পৰ্কসমূহ লাভজনক বুলি প্ৰমাণিত হ'ব। আপোনাৰ চাকৰিত নতুন প্ৰজেক্টৰ কাম কৰাৰ অভিজ্ঞতা লাভ হ'ব। স্বামী স্ত্ৰীৰ সম্পৰ্ক আজি আন্তৰিক হ'ব। প্ৰেমৰ সম্পৰ্ক পাৰিবাৰিক অনুমোদন পালে শান্তি থাকিব। পোহনীয়া জন্তুৰ লগত খেলা ধূলা আজি কৰাৰ পৰা বিৰত থাকক আৰু লগতে বিপদজনক কাম কাজৰ প্ৰতি আজি আগ্ৰহী নহ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি শিশুৰ কিছু কৃতিত্বৰ বাবে মন সুখী হ'ব। আৰ্থিক পৰিকল্পনাত কাম কৰিবলৈ ভাল সময়। কিছুদিনৰ পৰা চলি থকা হুলস্থুলৰ পৰা সকাহ পাবলৈ প্ৰকৃতিৰ ওচৰত কিছু সময় কটাওক। নিজৰ কাম আন মানুহৰ লগত শ্বেয়াৰ কৰিবলৈ শিকক, যাৰ ফলত আপোনাৰ কামৰ বোজা লঘু হ'ব আৰু আপুনি ব্যক্তিগত কামত মনোনিৱেশ কৰিব পাৰিব। দেখুৱাই দিয়াৰ প্ৰৱণতা এৰক, কিয়নো ইয়াৰ ফলত নিজৰ ক্ষতি হ'ব পাৰে। ব্যৱসায়ত নতুন কাম আৰম্ভ কৰিবলৈ সময় সঠিক নহয়। আইনী আৰু বিনিয়োগ সম্পৰ্কীয় জটিলতাৰ সন্মুখীন হ'ব পাৰে। অত্যাধিক কামৰ বাবে চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে মানসিক চাপত থাকিব। পৰিয়ালৰ লোকৰ মাজত উপযুক্ত সম্প্ৰীতি আৰু প্ৰেমৰ অনুভূতি থাকিব। প্ৰেমৰ সম্পৰ্কতো আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব। ব্যায়াম, যোগাসন আদিক আপোনাৰ দৈনন্দিন কাম কাজৰ অংশ হিচাপে গঢ়ি তোলক। ৰোগ প্ৰতিৰোধ ক্ষমতা সবল কৰি ৰাখিবলৈ আয়ুৰ্বেদিক খাদ্য যিমান পাৰি সিমান সেৱন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি এই ৰাশিৰ লোকৰ বাবে প্ৰগতিৰ দিন হ'ব। যিকোনো বিশেষ কাম কৰি থাকোঁতে পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ পৰা দিহা নিৰ্দেশনা আপোনাৰ বাবে এক আশীৰ্বাদ হ'ব। যদি কোনো পূৰ্বপুৰুষ সম্পৰ্কীয় বস্তু আবদ্ধ হৈ থাকে তেন্তে ইয়াৰ সমাধান আজি লাভ কৰিব। বেছি আৱেগ থকাটো উপযুক্ত নহয়।
ব্যৱহাৰিক হোৱাটো সময় আহি পৰিছে। আনৰ কামত ব্যস্ত থকাৰ বাবে আপোনাৰ ব্যক্তিগত কামত বাধা আহিব পাৰে। এই সময়ত অৰ্থনৈতিক পৰিস্থিতিৰ প্ৰতিও গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। আন ব্যৱসায়ীসকলৰ সৈতে চলি থকা তৰ্ক আলোচনাৰ জৰিয়তে শেষ হ'ব। যদি কোনো ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা কৰা হৈছে তেন্তে তৎক্ষণাত কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰক। নিয়োজিত লোকসকলেও তেওঁলোকৰ প্ৰফাইলৰ সৈতে জড়িত কিছুমান গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ কৰিব পাৰিব। ঘনিষ্ঠ সম্পৰ্ক আৰু বন্ধু-বান্ধৱীক লগ পালে পৰিৱেশটো সুখদায়ক হৈ পৰিব। প্ৰেমৰ সংগীৰ সংগই আপোনাক উল্লাসিত কৰি ৰাখিব। ভিৰ কৰা ঠাইলৈ যোৱাৰ পৰা আজি বিৰত থাকক। প্ৰদূষণ আৰু বৰ্তমানৰ বতৰৰ বাবে এলাৰ্জিৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি দৈনিক কাৰ্যসূচীৰ আয়োজন কৰা হ'ব। আয়ৰ পৰিস্থিতি আজি উন্নত হ'ব। শান্তি পাবলৈ নিজৰ বাবে কিছু সময় কটাওক। আত্মনিৰীক্ষণৰ দ্বাৰা আপুনি বহু সমস্যাৰ সমাধান পাব আৰু মানসিক শান্তিও অনুভৱ কৰিব। অনলাইন বজাৰ কৰাৰ সময়ত অতি সাৱধানে ধন পৰিশোধ কৰক, নহ'লে কিছু প্ৰবঞ্চনা হ'ব পাৰে। অতিৰিক্ত খৰচেও এই সময়ত অশান্তিৰ সৃষ্টি কৰিব। ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ যিকোনো প্ৰকল্পত বিফলতাৰ বাবে হতাশ আৰু মানসিক চাপ অনুভৱ কৰিব। ব্যৱসায়ৰ কাম-কাজ ভাল হ'ব আৰু কৰ্মচাৰীৰ সহযোগিতাই কামৰ গতি বৃদ্ধি কৰিব। নিয়োজিত লোকৰ পৰিস্থিতি আগৰ দৰেই থাকিব। কোনো ধৰণে বিষয়াসকলৰ লগত তৰ্ক আদি নকৰিব। বিবাহিত জীৱনত কিবা এটা ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। একেলগে বহি সমস্যাবোৰ সমাধান কৰিলে ভাল হ'ব। এই সময়ত সংক্ৰমণৰ সম্ভাৱনা আছে। মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক গুৰুত্ব দিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি যদি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ লগত জড়িত কাৰ্যবিধি চলি আছে তেন্তে আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। আপুনি শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব। আন্তৰিক সম্পৰ্ক বজাই ৰখাত আপোনাৰ বিশেষ অৱদান থাকিব। ওচৰ চুবুৰীয়াৰ লগত কিছু তৰ্ক হ'ব পাৰে। নিজৰ ইতিবাচক মনোভাৱ বজাই ৰাখক। ঘৰৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ স্বাস্থ্যৰ প্ৰতি চিন্তা হ'ব পাৰে আৰু এইবোৰ কামত ব্যস্ততাৰ বাবে কিছু কামো আধৰুৱা হৈ থাকিব পাৰে। ব্যৱসায়িক স্থানত আপোনাৰ উপস্থিতি বজাই ৰাখক, কাৰণ অধীনস্থ কৰ্মচাৰীৰ মাজত কিছু কাজিয়া হ'ব পাৰে বা কোনো অনুসন্ধান আদি হ'ব পাৰে। মিডিয়া বা ফোনত ডাঙৰ অৰ্ডাৰ পোৱাৰ আশা কৰক। আপোনাৰ যোগাযোগ শক্তিশালী কৰাত মনোনিৱেশ কৰিব। স্বামী স্ত্ৰীয়ে নিজ নিজ কামত ব্যস্ত থকাৰ বাবে ইজনে সিজনৰ লগত সময় কটাব নোৱাৰিব, কিন্তু ইজনে সিজনৰ ওপৰত বিশ্বাস থাকিলে সম্পৰ্কবোৰ মজবুত হৈ থাকিব। কেতিয়াবা আত্মবিশ্বাস লৰচৰ কৰিব পাৰে। মানসিক স্থিৰতাৰ বাবে ধ্যান ধাৰণা অতি গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি ঘৰ উন্নয়নৰ লগত জড়িত পৰিকল্পনা কৰিব পাৰিব। আকৰ্ষণীয় আৰু তথ্য সমৃদ্ধ সাহিত্য পঢ়ি তথ্য আহৰণ কৰিব পাৰিব। কোনোবাই হয়তো ধাৰলৈ দিয়া বা আবদ্ধ হৈ থকা ধন ঘূৰাই পাব। ব্যক্তিগত বিষয়ত সমস্যা হ'ব পাৰে। চিন্তা নকৰাকৈ আনৰ কাম কাজ অনুসৰণ কৰিলে আপুনি বিপদত পৰিব। যিকোনো ঠাইত মূলধন বিনিয়োগ কৰাৰ আগতে নিশ্চিতভাৱে বিশেষজ্ঞৰ পৰামৰ্শ লওক। ঘৰ বা বাহনৰ ৰক্ষণাবেক্ষণৰ বাবে আজি অতিৰিক্ত ব্যয় হ'ব। কৰ্মক্ষেত্ৰত চলি থকা সমস্যাবোৰ সমাধান হ'ব আৰু কামো আৰম্ভ হ'ব। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব। চাকৰিটোত কৰা প্ৰচেষ্টাৰ ভাল ফলাফলৰ বাবে অপেক্ষা কৰিব লাগিব। কিছুদিনৰ পৰা স্বামী স্ত্ৰীৰ মাজত চলি থকা ভুল বুজাবুজিবোৰ সমাধান হৈ পুনৰ সম্পৰ্কত মধুৰতা আহিব। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ হ'ব লাগিব আৰু লগতে নিয়মীয়াকৈ পৰীক্ষা কৰাব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি চিন্তাত ইতিবাচকতা বজাই ৰাখক। ইয়াৰ ফলত আপুনি মানসিকভাৱে শান্ত হৈ থাকিব। আজি যিকোনো দীৰ্ঘম্যাদী সুবিধা পৰিকল্পনাৰ ওপৰত পৰিয়ালৰ আলোচনাও হ'ব পাৰে। কিছুদিনৰ পৰা চলি থকা যিকোনো চিন্তাৰ সমাধান পাই মানসিক শান্তি লাভ কৰিব। আত্মীয়ৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। কাৰোবাৰ মধ্যস্থতাত সমাজ বা সামাজিক কাম কাজৰ লগত জড়িত বিবাদ সমাধান কৰক, অন্যথা বিবাদ বাঢ়িব পাৰে। লগতে খং নিয়ন্ত্ৰণ কৰি আৰামত কথা বতৰা সমাধান কৰক। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা চালে আজি সময় অনুকূল হৈ আছে। আপোনাৰ সামৰ্থ্য আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আপুনি আপোনাৰ আৰ্থিক অৱস্থা বজাই ৰাখিব পাৰিব। নতুন প্ৰকল্পৰ কাম কৰিবলৈ কোনো পক্ষৰ সৈতে আলোচনা আৰম্ভ হ'ব পাৰে। চৰকাৰী কামত আপোনাৰ অৱদানৰ শলাগ ল'ব। জ্যেষ্ঠ বিষয়াৰ সৈতেও সম্পৰ্ক গভীৰ হ'ব। পৰিয়ালত ইতিবাচক পৰিৱেশ গঢ়ি তুলিব। প্ৰেমৰ সম্পৰ্কত কিবা এটা অসুবিধাৰ সৃষ্টি হ'ব পাৰে, গতিকে সাৱধানে থাকিব।
স্বাস্থ্য আজি ভালেই থাকিব, একো চিন্তা নকৰিব, কিন্তু অসাৱধানো নহ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি কিছু সমস্যা থাকিব, কিন্তু বিবেচনা আৰু চতুৰতাৰে কাম কৰিলে আপোনাৰ বাবে অগ্ৰগতি আহিব। যিকোনো কাম কৰাৰ ঠিক আগতে ইয়াৰ ইতিবাচক আৰু নেতিবাচক দিশবোৰ বিবেচনা কৰক। ব্যক্তিগত যিকোনো সমস্যাৰ সমাধানো পাব। আনৰ কামৰ পদ্ধতি নকল কৰাৰ পৰিৱৰ্তে নিজৰ সামৰ্থ্যৰ ওপৰত আস্থা থকাটো গুৰুত্বপূৰ্ণ হ'ব। গতিকে অনুগ্ৰহ কৰি ধ্যান কৰক আৰু আপোনাৰ আচৰণৰ বিষয়েও চিন্তা কৰক। ধৰ্মীয় কাম কাজত দেখা দিয়াৰ প্ৰৱণতাৰ পৰা আঁতৰত থাকক। কৰ্মক্ষেত্ৰত প্ৰতিদ্বন্দ্বীসকলৰ পৰা বাধা আহিব পাৰে, কিন্তু আপুনিও নিজৰ সামৰ্থ্যৰে সেইবোৰ অতিক্ৰম কৰিব পাৰিব। অফিচত সহকৰ্মীৰ আচৰণত প্ৰভাৱিত নহ'ব আৰু কেৱল নিজৰ কামত মনোনিৱেশ কৰি থাকিব। যুৱক যুৱতীসকলে হয়তো এটা ডাঙৰ অফাৰ পাব। পৰিয়ালৰ সদস্যৰ লগতো কিছু সময় কটাওক। ইয়াৰ ফলত সম্পৰ্কত মধুৰতা আহিব। ভুল বুজাবুজিৰ বাবে প্ৰেমৰ সম্পৰ্কত দূৰত্ব থাকিব। স্বাস্থ্যৰ প্ৰতি আজি সচেতন হ'ব লাগিব আৰু সাৱধান হোৱাটো জৰুৰী হ'ব। অলপ অসাৱধানতাই আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি কিছু কাম সম্পূৰ্ণ হ'ব, য'ত আপোনাৰ সৃষ্টিশীলতাৰ উন্মেষ ঘটিব। লগতে সংবাদ মাধ্যম আৰু অনলাইন কাম কাজৰ প্ৰতিও গুৰুত্ব দিব লাগিব। ঘৰৰ দায়িত্ব আৰু ৰক্ষণাবেক্ষণত সময় কটালে মনটো উল্লাসিত হৈ থাকিব। দিনটোৰ সিটো পাৰে কিছু প্ৰতিকূলতা আহিব। বিত্তীয় সম্পৰ্কীয় কামত অসাৱধানতাৰ বাবে আপুনি বিপদত পৰিব পাৰে। ভাড়াঘৰ সম্পৰ্কীয় বিষয়ত কিছুমান বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। নিজৰ স্বভাৱত কোমলতা আৰু সহজতা বজাই ৰাখক। সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত বিশেষ চুক্তি হ'ব পাৰে। ফোন আৰু যোগাযোগৰ জৰিয়তে বিশেষ তথ্য লাভ কৰিব পাৰিব। উৎপাদন সম্পৰ্কীয় ব্যৱসায়সমূহ লাভজনক অৱস্থাত থাকিব। অতিৰিক্ত কামৰ বাবে আপুনি ব্যস্ত হৈ থাকিব। বৈবাহিক সম্পৰ্কত মধুৰতা আৰু সুখ থাকিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱ আৰু শিষ্টাচাৰৰ প্ৰতি নিশ্চয় যত্ন লওক। সকলো কামৰ মাজত স্বাস্থ্যৰ প্ৰতিও সচেতন হোৱাটো গুৰুত্বপূৰ্ণ হ'ব। প্ৰদূষণ আৰু জনবহুল ঠাইলৈ যোৱাৰ পৰা আজি বিৰত থাকক। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ দৈনন্দিন সুষম ৰুটিন বজাই ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি যিকোনো নেতিবাচক পৰিস্থিতিত অশান্তিৰ পৰিৱৰ্তে আপুনি সমস্যাৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰিব আৰু লগতে সফলো হ'ব। যিকোনো পলিচি আদিৰ মেচুৰিটিৰ বাবে বিনিয়োগ সম্পৰ্কীয় পৰিকল্পনাও কৰিব পাৰে। আলহী ঘৰত আজি উপস্থিত হ'ব। পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱৰ বাবে আপোনাৰ নিজৰ বন্ধু কেইজনমান আপোনাৰ সমস্যাৰ কাৰণ হৈ পৰিব। তেওঁলোকৰ কথাত বিশ্বাস নকৰি নিজৰ কৰ্মক্ষমতাৰ ওপৰত ভিত্তি কৰি সকলো সিদ্ধান্ত ল'লে ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ পৰীক্ষাৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে। কৰ্মক্ষেত্ৰৰ সকলো কাম নিজে সংঘটিত কৰিবলৈ চেষ্টা কৰক। মনত ৰাখিব যে আপোনাৰ কামৰ ক্ৰেডিট আন কোনোবাই ল'ব পাৰে। স্থবিৰ হৈ থকা চৰকাৰী কাম আজি সম্পূৰ্ণ কৰিব পাৰিব। অত্যাধিক কামৰ বাবে নিয়োজিত লোক মানসিক চাপত পৰিব। পৰিয়ালৰ সদস্যৰ পৰা পোৱা সহায়ে আপোনাৰ আত্মবিশ্বাস বজাই ৰাখিব পাৰিব। প্ৰেমিক প্ৰেমিকাই আজি লগ পোৱাৰ সুযোগ পাব। ৰক্তচাপ আৰু মধুমেহ ৰোগত আক্ৰান্ত লোকে নিজৰ বিশেষ যত্ন ল'ব লাগিব। নিয়মীয়া পৰীক্ষা নিৰীক্ষা কৰক আৰু দৈনন্দিন কাম কাজ সংঘটিত কৰি ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপুনি প্ৰভাৱশালী লোকৰ সংগত থকাৰ সুযোগ পাব আৰু লগতে গুৰুত্বপূৰ্ণ আৰু তথ্য সমৃদ্ধ তথ্যও লাভ কৰিব। মানসিক শান্তি থাকিব। দৈনন্দিন আৰু নিয়মীয়া কামত সদায়ৰ দৰে চলি থাকিব। ওচৰৰ যিকোনো ভ্ৰমণ সম্ভৱ আছে। যিকোনো অচিনাকি ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখক। আপুনি হয়তো কোনো ভুল বুজাবুজিৰ বা প্ৰতাৰণাৰ বলি হ'ব পাৰে। দৈনন্দিন ব্যৱহাৰৰ সামগ্ৰীৰ ক্ষতি হোৱাৰ বাবে মেৰামতিৰ কামত ব্যয় হ'ব ধন, কিন্তু বেয়া বস্তু ঘৰত ৰাখিব নালাগে। কৰ্মক্ষেত্ৰত সকলো কামৰ আপোনাৰ তত্ত্বাৱধানত সম্পন্ন কৰক, কাৰণ এজন কৰ্মচাৰীৰ নেতিবাচক মনোভাৱে আপোনাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। কাৰ্যালয়ৰ পৰিৱেশো কিছু বিশৃংখল হৈ পৰিব। সহকৰ্মীসকলৰ লগতো কিছু মতানৈক্য থাকিব পাৰে। পত্নী আৰু পৰিয়ালৰ সদস্যৰ সহায় সহযোগিতাই পৰিয়ালৰ পৰিৱেশ অনুশাসিত কৰি ৰাখিব। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। নিজৰ সামৰ্থ্যতকৈ অধিক কাম লোৱাটো উপযুক্ত নহয়। শাৰীৰিক আৰু মানসিক ক্লান্তিৰ পৰা সকাহ পাবলৈ নিশ্চিতভাৱে যোগ আৰু ধ্যান ধাৰণাৰ প্ৰতি গুৰুত্ব দিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।